এখন টমটম ৰুগীয়া পিতৃ আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ আনন্দ। সঁচাকৈ নাৰী তুমি অনন্যা। হাজাৰটা বাধাৰ মাজতো বুকুত আছে অদম্য সাহস, অদম্য হেঁপাহ। কৰ্মই ধৰ্ম, গতিকে কৰ্মত লাজ কিহৰ? সংকোচ কৰিলে জানো কিবা লাভ হ'ব? এনে এগৰাকী যুৱতী হৈছে নগাঁও জিলাৰ ব্ৰহ্মপুৰ সমষ্টিৰ মাছপুতনি সোণাৰী গাঁৱৰ এগৰাকী কঠোৰ পৰিশ্ৰমী তথা স্বাভিমানী যুৱতী গংগোত্ৰী হাজৰিকা। ৰঞ্জন হাজৰিকা আৰু লিপিকা বৰা হাজৰিকাৰ একমাত্ৰ কন্যা সন্তান গংগোত্ৰীয়ে শিক্ষা দীক্ষা গ্ৰহণ কৰাৰ লগতে বিগত এবছৰ ধৰি এখন ইলেক্ট্ৰনিক ৰিক্সা চলাই পোহপাল দি আহিছে নিজৰ দৰিদ্ৰ পৰিয়ালটো। গংগোত্ৰীৰ পিতৃ ৰঞ্জন হাজৰিকা বৰ্তমান বৃক্কজনিত ৰোগত আক্ৰান্ত, শয্যাগত। একমাত্ৰ কন্যা সন্তান গংগোত্ৰী হৈছে পৰিয়ালটোৰ আশা ভৰসাৰ থল। ঘৰৰ মাটি বিক্ৰী কৰি পিতৃৰ চিকিৎসা কৰি যিখিনি ধন ৰাহি হৈছিল তাৰেই উপাৰ্জনৰ পথ হিচাপে গংগোত্ৰীয়ে কিনি আনিছিল টমটমখন। তেতিয়াৰ পৰাই আজৰি সময়ত বৃহত্তৰ ব্ৰহ্মপুৰ অঞ্চলত টমটমখনেৰে যাত্ৰী কঢ়িয়াই যিকেইটা টকা উপাৰ্জন কৰে তাৰেই কেৱল পৰিয়ালটো পোহপাল দিয়াই নহয়, যোগান ধৰিব পৰা হৈছে পিতৃৰ প্ৰয়োজনীয় ঔষধখিনিও। মই পঢ়ি আছোঁ। পাপাৰ অসুস্থতাৰ কাৰণে মই গাড়ীখন চলাব লগা হৈছে। মোৰ প্ৰায় এবছৰ মানেই হ'ল। দেউতাৰ মানে কিডনী প্ৰব্লেম আছে। তাৰপিছত গাড়ীখন লৈ এবাৰ পৰিলেও। হয়, মই। আৰু কি কৰা মানে গাড়ীখন চলোৱাৰ বাহিৰেও মই কাপোৰ কানি চিলোৱা কৰা, তাৰপিছত এম্ব্ৰইডাৰী কৰোঁ। তাৰপিছত তাততো শিকিহে আছোঁ, মানে ইমান সম্পূৰ্ণকৈ পৰাগৈ নাই। কিছুমানে কয়, হাঁহে। মই এইবিলাকক গুৰুত্ব নিদিওঁ, মানে যোনে যি কয় কৰি থাকক, মোৰ কাম কৰিম। সেইটো তাই উপায় নাই, কৰিব লাগিবই, কাৰণ আমাৰ কোনো নাই। মই হৈছোঁ মানে বেমাৰী মানুহ, গতিকে মই একো কৰিবই নোৱাৰোঁ। গতিকে তাই সেই টমটমখন চলাই ঘৰখন পোহপাল দি আছে আৰু। তাই এবছৰ হ'ল। এবছৰ হৈ গ'ল তাই মানে শিকি পেলাই নিজেই মানে যায় আৰু লাইনত নাযায়, ৰিজাৰ্ভ চিজাৰ্ভ আহিলে লগত ময়ো যাওঁ, তেনেকৈ চলি আছোঁ আৰু। তাই কৰে, তাই এতিয়া ইয়াত উপাৰ্জন কৰা বেলেগ এজন ব্যক্তি নাই আৰু। কিছুমানে কৰে সমালোচনা, সমালোচনা কৰালে তাৰমানে তাই গুৰুত্ব নিদিয়ে। আৰু এটা গুণেই ভাল, তাই লাজ বা সংকোচ ভয় সেইবিলাক একো নাই। নিজৰ কাম নিজে কৰি যায়, সেইবিলাকত বেলেগে কোনোবাই কোৱাত গুৰুত্ব নিদিয়ে তাৰমানে। আৰু কোনোবাই কিবা কৈছে কৈ থাকক, আৰু কোনে মাৰি তাই আঁতৰি গুচি আহে, সেইটো বা কাজিয়া কৰোঁ বা কিবা উত্তৰ দিওঁ, সেইবিলাক একো নকৰে। ভাল লাগিছে, কাৰণ আজিৰ যুগত এনেকৈ কোনো সন্তানে মাক বাপেকৰ চিন্তা নকৰে। তাই সেইখিনি চিন্তা ভাৱনা কৰি শিক্ষাৰ লগতে ঘৰখন চলোৱাৰ দায়িত্ব মোৰ পাতি লৈছে। ঘৰখন এনেকৈ চলোৱাটো বহুত হেৰিয়ৰ কথাই, কাৰণ কোনো ছোৱালী বা এতিয়া চখ কৰা বয়স, সেইটো চখ কৰা বয়সত তাই ঘৰৰ চলোৱাৰ দায়িত্ব মোৰ পাতি লৈছে। আজি গংগোত্ৰীৰ ৰিজাল্ট দিছে। অন্য ছাত্ৰ ছাত্ৰীৰ দৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল গংগোত্ৰী। গংগোত্ৰীৰো আছে এক সপোন। ভৱিষ্যতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা গংগোত্ৰীৰ বাবে এতিয়া টমটমখনেই হৈ পৰিছে সপোন সাৰ্থক কৰাৰ একমাত্ৰ আশা ভৰসাৰ থল। নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰাও গংগোত্ৰীলৈ যাচিলোঁ অলেখ শুভকামনা। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।